গাইস আপোনালোকে যদি বিএসসি নার্সিং জিএনএম এএনএম ত এডমিশন লব খুজে হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি আমি আমাৰ নেপনি কলেজ অফ নাৰ্ছিঙত এডমিশ্যন প্ৰচেছ কেনেকৈ হৈ আছে তো সেই বিষয়ে আপোনালোকক দুই এষাৰ কথা জনাম। গাইজ আমাৰ কলেজত বিএসসি নার্সিং জিএনএম এএনএম এডমিশন চলি আছে। গাইস এডমিশন প্ৰচেছটো হ'ল গাইজ এইচ এক্সাম দিয়াৰ পিছত আপোনালোকৰ CEE এটা এক্সাম হয়, সেইটো মিনিং হ'ল কমন এণ্ট্ৰেঞ্চ এক্সাম। সেইখন এক্সামত আপোনালোকে যদি 30 to 40 মাৰ্কছ পায় তেনেহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। CEE এক্সামৰ চিলেবাছটো হ'ল ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি এণ্ড ইংলিছ আৰু প্ৰতিটো ছাবজেক্টে 25 মাৰ্ক থাকে আৰু টোটাল 100 মাৰ্ক। চ' গাইজ আপোনালোকে যদি আমাৰ এইখন কলেজত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে এইফালে যে এটা ইনষ্টাগ্ৰাম একাউণ্ট দেখা পাইছে মৃদুল হুছেইন ব্লগছ আৰু এইফালে এটা ফেচবুক একাউণ্ট দেখা পাইছে মৃদুল হুছেইন ব্লগছ, তো আপোনালোকে এই দুটাৰ এটা মেছেজ দিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু এইখন কলেজৰ বিষয়ে ডিটেইলছ জানিব পাৰিব। আপোনালোকৰ নাৰ্ছিং কৰাৰ ইচ্ছা আছে আৰু যদি আপোনালোকে CEE 30 মাৰ্কতকৈ কম পাইছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব। যদি আপোনালোকৰ নাৰ্ছিং পঢ়াৰ ইচ্ছা আছে আৰু আপোনালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে তেনেহ'লে আপোনালোকে আমাৰ এইখন কলেজত এডমিশ্যন ল'ব পাৰে আৰু আমাৰ এইখন কলেজত এই ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে লোনৰ সুব্যৱস্থাও কৰা আছে। তেনেহ'লে আপোনালোকে গাইজ দেৰি নকৰি এতিয়া মোৰ লগত কণ্টেক্ট কৰক। চ' গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল আজিৰ কাৰণে, চবকে বাই বাই। বাই বাই।